গুড মৰ্ণিং ষ্টুডেণ্টছ। হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা 2021-ৰ কাৰণে ইংৰাজীৰ ভইচ চেঞ্জ তোমালোকৰ এইবাৰ যিখিনি কুৱেশ্যন লাগে গোটেইখিনি আলোচনা কৰি যাম। চ' ভইচ চেঞ্জৰ তোমালোকৰ যিখিনি কুৱেশ্যন মই এইটো ভিডিঅ'ত আলোচনা কৰিম, এইখিনি তোমালোকে ভালদৰে চালে তোমালোকৰ পৰীক্ষাৰ কাৰণে মই ভাবোঁ হৈ যাব, প্ৰব্লেম নাই। মই যিখিনি কুৱেশ্যন আলোচনা কৰিম গোটেইখিনি তোমালোকক বুজাই দি যাওঁ। এইখিনি তোমালোকে যদি ভালদৰে বুজি লোৱা তেতিয়াহ'লে ভইচ চেঞ্জৰ যিকোনো কুৱেশ্যন আহক তোমালোকে পাবা। আৰু মই 2020-ৰ পৰা 2019লৈকে অহা কুৱেশ্যনখিনি যিখিনি ছল্ভ কৰিম, ইয়াৰ পৰাই তোমালোকৰ 2ৰ পৰা 3টা কুৱেশ্যন তোমালোকে পাই যাবা। ভইচ চেঞ্জৰ তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত 3 মাৰ্কৰ কাৰণে ভইচ চেঞ্জ কৰিব লাগে, 3টা কুৱেশ্যন থাকে। চ' 2002-ৰ পৰা 2019 চনলৈকে যদি কুৱেশ্যনখিনি তুমি ভালদৰে বুজি লোৱা, তোমাৰ পৰীক্ষাত 3 মাৰ্ক ইয়াৰ পৰাই পাই যাবা। তো আৰম্ভ কৰিছোঁ ভিডিঅ'টো। প্ৰথম কুৱেশ্যনটো চোৱা 2002 চনৰ। দ্য টাউন ৱাজ ডেষ্ট্ৰইড বাই এন আৰ্থকুৱেক। টাউনটো, সেই চহৰটো কি এটা ভূমিকম্পৰ দ্বাৰা ধ্বংসপ্ৰাপ্ত হৈছিল। কি এইটো ৱাজ ডেষ্ট্ৰইড, এইটো কিহত আছে আমাৰ পেছিভ ভইচত আছে। আৰু কি এইটো কোন টেন্সত আছে চোৱা, ৱাজ ডেষ্ট্ৰইড পাষ্ট ইনডিফিনিট টেন্স। চ' পাষ্ট ইনডিফিনিট টেন্সত যদি এটা মানে চেণ্টেন্স পেছিভ ভইচত থাকে আমি কি লিখিম, ইয়াক এক্টিভ কৰিবলৈ এন আৰ্থকুৱেক, এইটো অবজেক্ট আছিল, এইটো ছাবজেক্ট হ'ব। চ' এন আৰ্থকুৱেকটো ফাৰ্ষ্টত আহিব। এন আৰ্থকুৱেক ৱাজ ডেষ্ট্ৰইড আছে, এইটো কি আমি এক্টিভত কৰিলে ডেষ্ট্ৰইড। এন আৰ্থকুৱেক ডেষ্ট্ৰইড দ্য টাউন, এইটো আছে আমাৰ ছাবজেক্ট, এইটো অবজেক্ট হৈ যাব। চ' এন আৰ্থকুৱেক ডেষ্ট্ৰইড দ্য টাউন, এটা ভূমিকম্পই সেই চহৰখন ধ্বংস কৰিছিল। 2 নম্বৰ আছে দ্য লেটাৰ্ছ ৱেৰ বিং ডেলিভাৰ্ড বাই দ্য পোষ্টমেন। লেটাৰবোৰ কি পোষ্টমেনজনৰ দ্বাৰা ডেলিভাৰ কৰা হৈ আছিল। ৱেৰ বিং ডেলিভাৰ্ড, এইটো কি পাষ্ট কণ্টিনিউৱাছ টেন্সত বুজাইছে আমাৰ। অতীতত কি কাম এটা হৈ আছিল, এই পোষ্টমেনজনে কি কৰিছিল, লেটাৰবোৰ ডেলিভাৰ কৰি আছিল। চ' এনচাৰটো লিখিম আমি এতিয়া। এইটো এক্টিভ ভইচত আছে তোমালোকৰ, এইটো কি আছে এক্টিভ ভইচত নে পেছিভ ভইচত, ভালদৰে বুজি লোৱা তুমি। ৱেৰ ডেলিভাৰ্ড বাই আছে ইয়াতে, চ' কি হ'ব এইটো পেছিভ ভইচত আছে। যিহেতু বাই আছে, বাই প্ৰিপজিশ্যন থাকিলে, বাই অন টু এইবিলাক প্ৰিপজিশ্যন থাকিলে কি হ'ব এইটো পেছিভ ভইচত হ'ব। চ' এইটো আমি এক্টিভত লিখিলে কি হ'ব, দ্য পোষ্টমেন, এইটো যিহেতু দ্য পোষ্টমেন অবজেক্ট আছে ইয়াতে ছাবজেক্ট হ'ব। দ্য পোষ্টমেন যিহেতু এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, আমি কি ইউজ কৰিম ৱাজ। দ্য পোষ্টমেন ৱাজ ডেলিভাৰ্ড আছে, এইটো বিং ডেলিভাৰ্ড পাষ্ট কণ্টিনিউৱাছ। চ' যিহেতু ৱাজ দিলোঁ এইটো পাষ্টৰ চাইন হৈ গ'ল, এতিয়া লিখিম ডেলিভাৰিং কণ্টিনিউৱাছৰ চাইন। দ্য পোষ্টমেন ৱাজ ডেলিভাৰিং, দ্য লেটাৰ্ছ আছে এইটো ছাবজেক্ট, এইটো হ'ব অবজেক্ট। দ্য পোষ্টমেন ৱাজ ডেলিভাৰিং দ্য লেটাৰ্ছ। নেক্সট আছে মাই ফাদাৰ গেভ মি এ বুক, মোৰ দেউতাই মোক এটা কিতাপ দিছিল, এখন কিতাপ দিছিল। এই এনচাৰটো তুমি যদি লিখা, এইটো এক্টিভত আছে, পেছিভত লিখিলে কি হ'ব প্ৰেজেণ্ট ইনডিফিনিট পাষ্ট ইনডিফিনিট টেন্সৰ হয়। চ' ছাবজেক্টটো আগত এ, অবজেক্টটো আগত ছাবজেক্ট হ'ব। এ বুক এইটো ছাবজেক্ট হ'ব, এ বুক যিহেতু পাষ্ট ইনডিফিনিট, এ বুক থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, চ' টু বি ভাৰ্ব আহিব ৱাজ, এ বুক ৱাজ। তাৰপিছত কি ইয়াৰ ভাৰ্বৰ থাৰ্ড ফৰ্মটো, এ বুক ৱাজ গিভেন মি, এইটো মাই ফাদাৰ গেভ মি আছে, মি টু মি থাকিব। এ বুক ৱাজ গিভেন মি বাই মাই ফাদাৰ, এ বুক ৱাজ গিভেন মি বাই মাই ফাদাৰ। অৰ এইটো বেলেগ প্ৰকাৰে লিখিব পাৰা, আই ৱাজ গিভেন এ বুক বাই মাই ফাদাৰ, মোৰ দেউতাকৰ দ্বাৰা মোক এটা কিতাপ দিয়া হৈছিল। নেক্সট আছে দে লাভ এট আছ, তেওঁলোকে আমাৰ প্ৰতি হাঁহে, এইটো আচলতে ই দি হ'ব এটা, দে লাভড এট আছ, তেওঁলোকে আমাৰ প্ৰতি হাঁহিছিল। এই এনচাৰটো যদি লিখা কি হ'ব, আছ আছে, আছ থাকিলে কি লিখিম, এইটো প্ৰনাউনটো আমি উই লিখিম। আছ মানে আমাৰ প্ৰতি। চ' এইটো যদি আমি এইটো তোমাৰ আছে কি পেছিভ ভইচত, এক্টিভ ভইচত কৰিলে আছটো লিখিম আমি উই। চ' উই এইটো যিহেতু লাভ আছে, ই দি লগাই দিলে উই ৱেৰ হ'ব, ইয়াতে আৰ নহ'ব। চ' উই ৱেৰ লাভড এট বাই দেম। নেক্সট 2003-ৰ পৰা যদি চাওঁ আমি কুৱেশ্যনখিনি, 2003 প্ৰথম কুৱেশ্যনটো, দে প্ৰমিছড মেৰী এ নিউ ডল ফৰ হাৰ বাৰ্থডে, তেওঁলোকে মেৰীক কি তাইৰ জন্মদিনত এটা নতুন ডল পুতলা উপহাৰ দিয়াৰ প্ৰমিছ কৰিছিল। এইটো কি এক্টিভ ভইচত আছে, পাষ্ট ইনডিফিনিট টেন্স। ভইচ চেঞ্জত মেক্সিমাম কুৱেশ্যন পাষ্ট ইনডিফিনিট, পাষ্ট পাৰফেক্ট, প্ৰেজেণ্ট ইনডিফিনিট আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছত থাকে। চ' এইটো কি পাষ্ট ইনডিফিনিটত, তেওঁলোকে মেৰীক এটা নতুন পুতলা উপহাৰ দিয়াৰ কাৰণে কি প্ৰমিছ কৰিছিল। চ' কি হ'ব চোৱা, ইয়াতে ছাবজেক্টটো কি আছে, দে আছে আৰু মেৰী আছে।
সো দুটা সাবজেক্ট আমি কি লিখিম মেরিটো প্রথমতে লিখিম মেরিটো যেহেতু কি ফার্স্ট পার্সন ইয়াতে বুঝাইছে থার্ড পার্সন কিন্তু এইটো মানে ইম্পৰ্টেঞ্চ আহিব মেৰিৰ সো মেৰি ৱাজ কি হ'ল প্ৰমিছড পাষ্ট ইনডিফিনিট সো মেৰি থাৰ্ড পাৰ্সন সিঙ্গুলার নাম্বার সেইকাৰণে ৱাজ আহিল মেৰি ৱাজ প্ৰমিছড এ নিউ ডল ফৰ হাৰ বাৰ্থডে এইটো দে আছে বাই দেম হ'ব লাষ্টত সো মেৰি ৱাজ প্ৰমিছড এ নিউ ডল ফৰ হাৰ বাৰ্থডে বাই দেম নেক্সট আছে দ্য ডক্টৰ হেড অৰ্ডাৰ্ড মি এ নিউ ডায়েট ডক্টৰজনে মোক এটা নতুন ডায়েটৰ অৰ্ডাৰ কৰিছিল মোক নতুনকৈ চলাৰ নতুন ডায়েট ফ'ল' কৰাৰ ডক্টৰে মোক অৰ্ডাৰ কৰিছিল চ' এনচাৰটো লিখিবা কিদৰে এ নিউ ডায়েট এইটো কি হ'ব অবজেক্ট এইটো ছাবজেক্ট হ'ব চ' এ নিউ ডায়েট যিহেতু হেড অৰ্ডাৰ্ড আছে এইটো কি হ'ব পাষ্ট পাৰফেক্ট টেন্সত আছে চ' কি হ'ব ইয়াতে এ নিউ ডায়েট হেড বিন অৰ্ডাৰ্ড হেড অৰ্ডাৰ থাকিলে হেড বিন অৰ্ডাৰ্ড হ'ব চ' এ নিউ ডায়েট হেড বিন অৰ্ডাৰ্ড মি বাই দ্য ডক্টৰ এইটো দ্য ডক্টৰ আছে আগত বাই এটা আহিব প্ৰিপজিশ্যন আৰু দ্য ডক্টৰটো লাষ্টত যাব অবজেক্ট হ'ব চ' এ নিউ ডায়েট হেড বিন অৰ্ডাৰ্ড মি বাই দ্য ডক্টৰ বুজি পালা নাইবা এইটো দুই প্ৰকাৰে লিখিব পাৰা আই হেড বিন অৰ্ডাৰ্ড এ নিউ ডায়েট বাই দ্য ডক্টৰ নেক্সট আছে হি ৱাজ এলাউড 5 minutes টু গেট ৰেডি তেওঁক মানে 5 মিনিট দিয়া হৈছিল ৰেডি হোৱাৰ কাৰণে তেওঁক ৰেডি হোৱাৰ কাৰণে কি 5 মিনিট দিয়া হৈছিল চ' এনচাৰ কি হ'ব হি ৱাজ এলাউড মানে তেওঁক এলাউ কৰা হৈছিল এই ক্ষেত্ৰত অমিশ্যন অফ দ্য এজেণ্টত পেলাই দিব পাৰা এইটো ৰোল তোমালোকে চ' অমিশ্যন অফ দ্য এজেণ্টত পেলাই দিলে চামৱান বা দে ইউজ কৰিব পাৰা দে এলাউড হিম 5 minutes টু গেট ৰেডি তেওঁলোকে বা সিহঁতে তেওঁক কি ৰেডি হোৱাৰ কাৰণে 5 মিনিট সময় দিছিল নেক্সট কুৱেশ্যনটো যদি চাওঁ আই ৱাজ টল্ড দ্য লেটেষ্ট নিউজ বাই এ ফ্ৰেণ্ড দিছ মৰ্ণিং মোৰ এটা ফ্ৰেণ্ডৰ দ্বাৰা মোক কি এটা লেটেষ্ট নিউজ কোৱা হৈছিল মানে মোৰ ফ্ৰেণ্ডে মোক লেটেষ্ট নিউজ এটা কৈছিল এইটো কি আই ৱাজ টল্ড বাই আছে যিহেতু এইটো কি হ'ব পেছিভ ভইচত আছে আৰু এইটো টেন্সটো যদি চাওঁ আমি পাষ্ট ইনডিফিনিট টেন্স চ' এনচাৰটো এইদৰে লিখিবা এ ফ্ৰেণ্ড কি হ'ব এইটো অবজেক্ট আছে ছাবজেক্ট হ'ব এ ফ্ৰেণ্ড টল্ড মি দ্য লেটেষ্ট নিউজ দিছ মৰ্ণিং এজন বন্ধুৱে মোক আজি ৰাতিপুৱা এটা লেটেষ্ট নিউজ কৈছিল নেক্সট 2004 প্ৰথম কুৱেশ্যনটো চোৱা দ্য পিউপিলছ হেভ নেভাৰ বিন টট টু ডু দেট এক্সাৰচাইজ ছাত্ৰ ছাত্ৰীবোৰক সেইটো এক্সাৰচাইজ কৰিবলৈ কেতিয়াও কোৱা হোৱা নাছিল দ্য পিউপিলছ হেভ নেভাৰ বিন টট টু ডু দেট এক্সাৰচাইজ এইটো কি আছে চোৱা নেভাৰ বিন টট এইটো কি V3 আছে চ' এইটো কি হ'ব পেছিভ ভইচত আছে আমি এক্টিভত লিখিব লাগিব আৰু মানে সেন্টেন্সটো যদি চাওঁ আমি কোনটো টেন্সত আছে এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে চ' প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আমি এক্টিভ ভইচত যদি লিখি কি হ'ব পিউপিল ছাত্ৰ ছাত্ৰীবোৰক কোনো এটা কাম কৰিবলৈ কোনে ক'ব টিচাৰে ক'ব এইটো অমিশ্যন অফ দ্য এজেণ্টত যাব চ' অমিশ্যন অফ দ্য এজেণ্ট মানে হৈছে যিটো এজেণ্ট কি গুপ্ত থাকে আমি গম নাপাওঁ ফৰ এক্সাম্পল দ্য থিফ ৱাজ এৰেষ্টেড চোৰজনক কি এৰেষ্ট কৰা হৈছিল তো চোৰক কোনে এৰেষ্ট কৰিব পুলিচে চ' দ্য পুলিচ এৰেষ্টেড দ্য থিফ নাইবা কিছুমান ক্ষেত্ৰত আছে দে মেড দ্য ব্ৰিজ আৰু দে বিল্ড দ্য ব্ৰিজ তেওঁলোকে ব্ৰিজটো তৈয়াৰ কৰিছিল এতিয়া ব্ৰিজ কোনে বনাব ৱাৰ্কাৰ্ছ চ' এই ক্ষেত্ৰত চাবা অমিশ্যন অফ দ্য এজেণ্টত কি সদায় এজেণ্টটো আমাৰ লুপ্ত থাকে আমি নিজে এজেণ্টটো ওলাব লাগে ইয়াতে যিহেতু ছাত্ৰ ছাত্ৰী আছে ছাত্ৰ ছাত্ৰীবোৰক কোনো এটা কাম কৰিবলৈ কোনে ক'ব টিচাৰে ক'ব সেইকাৰণে কি দিয়া হ'ব দ্য টিচাৰ বুজি পাইছা তোমালোকে ভালদৰে দ্য টিচাৰ এইটো যিহেতু হেভ নেভাৰ বিন আছে দ্য টিচাৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ চ' এটা হেজ আহিব হেভ নহ'ব দ্য টিচাৰ হেজ নেভাৰ টট দ্য পিউপিলছ টু ডু দেট এক্সাৰচাইজ আই থিংক তোমালোকে বুজি পাইছা যদি বুজা নাই কমেণ্ট ছেকশ্যনত জনাবা মই আৰু ভালকৈ বুজাই দিয়াৰ চেষ্টা কৰিম নেক্সট কুৱেশ্যনটো চোৱা তোমালোকে দ্য চলজাৰ্ছ ৱেৰ টল্ড টু ৰিপৰ্ট টু দ্য কেপ্টেইন চলজাৰবোৰক কেপ্টেইনৰ ওচৰত যাবলৈ বা ৰিপৰ্ট কৰিবলৈ কি কোৱা হৈছিল চলজাৰবোৰক কোনে ক'ব আৰ্মি চিফে ক'ব এইটো অমিশ্যন অফ দ্য এজেণ্টত যাব চ' এনচাৰত লিখিবা দ্য আৰ্মি চিফ টল্ড দ্য চলজাৰ্ছ টু ৰিপৰ্ট টু দ্য কেপ্টেইন দ্য আৰ্মি চিফ টল্ড দ্য চলজাৰ্ছ টু ৰিপৰ্ট টু দ্য কেপ্টেইন নেক্সট চোৱা দে হেভ মেড জন মেনেজাৰ অফ দ্য ফাৰ্ম তেওঁলোকে জনক সেই ফাৰ্মৰ মেনেজাৰ বনাইছিল তাৰমানে কি জন তেওঁলোকৰ দ্বাৰা সেই ফাৰ্মৰ মেনেজাৰ হৈছিল এই ক্ষেত্ৰত চাবা আমি চাম কোনটো ফাৰ্ষ্ট ইয়াতে মানে আগত আহিব লাগে যেহেতু নাম আছে দে আছে তেওঁলোক এইটো কি এটা প্ৰনাউন হয় আৰু জন এটা নাউন হয় চ' নাউন সদায় আগত আহিব চ' দে হেভ মেড মানে কি এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত যদি আমি এইটো
এক্টিভত আছে পেছিভত লিখিলে কি হ'ব জনটো আগত আহিব এইটো ছাবজেক্ট জনৰ লগত কি আহিব টু বি পাৱাৰ হেজ আহিব বিকজ জন থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ চ' জন হেজ বিন কি আহিল বিকজ পাৰফেক্ট টেন্সত আছে আমি পেছিভত লিখিলে বিন এটা আহিব জন হেজ বিন মেড মেনেজাৰ অফ দ্য ফাৰ্ম এইটো বাই দেম যদি দিয়া হ'ব নিদিলেও কোনো প্ৰব্লেম নাই নিদিয়াটো বেছি ভাল জন হেজ বিন মেড মেনেজাৰ অফ দ্য ফাৰ্ম এইটো অমিশ্যন অফ দ্য এজেণ্টত পেলাই দিব পাৰা নেক্সট আছে দ্য অ'নাৰ হিমছেল্ফ শ্ব'ড দেম দ্য হাউচ অ'নাৰজনে বা গৰাকীজনে নিজে তেওঁলোকক ঘৰখন দেখুৱাইছিল ঘৰৰ মালিকে নিজে ঘৰখন দেখুৱাইছিল চ' এনচাৰ কি হ'ব দেম আছে দেম এইটো আগত আহিব দেম মানে তেওঁলোকক চ' এইটো কি আছে আমালোকৰ এইটো আছে পাষ্ট ইনডিফিনিট টেন্সত শ্ব'ৰ্ড আছে চ' এই ক্ষেত্ৰত যদি আমি লিখোঁ কি হ'ব দেমৰ ঠাইত এইটো আমাৰ প্ৰনাউনটো আহিব দে চ' দে পাষ্ট ইনডিফিনিট টেন্সত থকাৰ কাৰণে কি যিটো থাৰ্ড পাৰ্চন কি হ'ব তোমালোকৰ প্লুৰেল নাম্বাৰ চ' ৱেৰ হ'ব এটা দে ৱেৰ শ্ব'ন শ্ব'ৰ থাৰ্ড পাৰ্চন শ্ব'ৰ ভিতৰি কি হ'ব শ্ব'ন হ'ব দে ৱেৰ শ্ব'ন দ্য হাউচ বাই দ্য অ'নাৰ হিমছেল্ফ দে ৱেৰ শ্ব'ন দ্য হাউচ বাই দ্য অ'নাৰ হিমছেল্ফ নেক্সট 2005 প্ৰথম কুৱেশ্যনটো চোৱা দে ৱেৰ কেৰিং দ্য ইনজিয়ৰ্ড টু দ্য হস্পিটেল তেওঁলোকে সেই আঘাতপ্ৰাপ্ত মানুহজনক কি হস্পিটেললৈ লৈ গৈ আছিল চ' এই ক্ষেত্ৰত কি হ'ব দ্য ইনজিয়ৰ্ড এইটো কি আমাৰ অবজেক্ট আছে এইটো ছাবজেক্ট হ'ব চ' দ্য ইনজিয়ৰ্ডৰ কোনো কি এই ক্ষেত্ৰত আমালোকৰ মানে ছিংগুলাৰ নে প্লুৰেল আমি গম নাপাওঁ দ্য ইনজিয়ৰ্ড আঘাতপ্ৰাপ্ত চ' এই ক্ষেত্ৰত আমি কি প্লুৰেল লিখি দিম দ্য ইনজিয়ৰ্ড ৱেৰ কিয় হ'ল বিকজ এইটো পাষ্ট টেন্সত আছে পাষ্ট কণ্টিনিউৱাছ টেন্স চ' দ্য ইনজিয়ৰ্ড ৱেৰ বিয়িং কেৰিড বিয়িং কিয় আহিল পাষ্ট কণ্টিনিউৱাছ টেন্সত যদি কোনো এটা চেণ্টেন্স তুমি এক্টিভৰ পৰা পেছিভলৈ নিয়া কি হ'ব ছাবজেক্ট প্লাছ ৱাজ ৱেৰ প্লাছ বিয়িং প্লাছ V3 প্লাছ প্ৰিপজিশ্যন প্লাছ অবজেক্ট এইটো আছিলে ফৰ্মেশ্যন চ' দ্য ইনজিয়ৰ্ড ৱেৰ বিয়িং কেৰিড টু দ্য হস্পিটেল দে মানে বাই দেম দেৰ আমাৰ কি হ'ব প্ৰনাউনটো দেম হ'ব চ' দ্য ইনজিয়ৰ্ড ৱেৰ বিয়িং কেৰিড টু দ্য হস্পিটেল বাই দেম নেক্সট কুৱেশ্যনটো চোৱা ইংলিছ ইজ স্পকেন অল অভাৰ দ্য ৱৰ্ল্ড সমগ্ৰ ৱৰ্ল্ডত কি কোৱা হয় ইংলিছ কোৱা হয় চ' এই ক্ষেত্ৰত কি এইটো অমিশ্যন অফ দ্য এজেণ্টত পেলাই দিব পাৰা তুমি অমিশ্যন অফ দ্য এজেণ্ট মানে কি কোনে কাম কৰে সেইটো আমি মেনশ্যন নকৰাকৈ দিব পাৰোঁ ইংলিছটো কি অল অভাৰ দ্য ৱৰ্ল্ড সমগ্ৰ ৱৰ্ল্ডতে কোৱা হয় চ' এনচাৰ লিখিব পাৰা পিপল লিখিব পাৰা বা দে লিখিব পাৰা পিপল স্পীক ইংলিছ অল অভাৰ দ্য ৱৰ্ল্ড মানুহে সমগ্ৰ ৱৰ্ল্ডত কি ইংলিছ কয় নেক্সট আছে চোৱা এইটো ইণ্টাৰগেটিভ চেণ্টেন্সৰ হয় হু হেজ ব্ৰকেন দ্য উইণ্ড' পেন সেই খিৰিকীৰ উইণ্ড' পেনটো কোনে ভাঙিছিল এনচাৰটো এইদৰে লিখিবা হু হেজ ব্ৰকেন মানে হু যদি থাকে WH কুৱেশ্যন থাকিলে আগত বাই আহিব এটা চ' বাই হোম হেজ দ্য উইণ্ড' বিন ব্ৰকেন বিন কি আহিলে এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হয় চ' বাই হোম হেজ দ্য উইণ্ড' পেন বিন ব্ৰকেন নেক্সট আছে হি ৱাজ লাভড এট বাই অল তেওঁ সকলোৰে দ্বাৰা কি হাঁহা হৈছিল মানে তেওঁৰ ওপৰত সকলোৱে হাঁহিছিল এনচাৰ কি হ'ব অল লাভড এট হিম সকলোৱে তেওঁৰ ওপৰত হাঁহিছিল নেক্সট 2006 চনত প্ৰথম কুৱেশ্যনটো চোৱা হিজ বিহেভিয়াৰ ভেক্সেছ মি চাম টাইম তেওঁৰ ব্যৱহাৰে মোক কেতিয়াবা আচৰিত কৰে চ' হিজ বিহেভিয়াৰ ভেক্সেছ মি যদি কোনোবাৰ বিহেভিয়াৰ বা আচৰণ বা কণ্ডাক্ট থাকে এই ক্ষেত্ৰত কি হ'ব এট হ'ব প্ৰিপজিশ্যন চ' আই এম ভেক্সড এট বাই হিজ বিহেভিয়াৰ চামটাইমছ এইটো আই এম কি হ'ল বিকজ প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে ভেক্সেছ মি আছে চ' আই এম ভেক্সড এট বাই হিজ বিহেভিয়াৰ চামটাইমছ প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ যদি আমি পেছিভ ভইচৰ ফৰ্মটো চাওঁ কি হ'ব ছাবজেক্ট প্লাছ MHR প্লাছ V3 প্লাছ প্ৰিপজিশ্যন প্লাছ অবজেক্ট এইটো আছিলে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ভইচ চেঞ্জৰ ফৰ্ম চ' তোমালোকে যদি এই ফৰ্মখিনি জানা কোন টেন্সত ভইচ চেঞ্জৰ পেছিভ ভইচৰ কোনটো ফৰ্মেশ্যন আছে তেতিয়াহ'লে তোমালোকৰ কাৰণে বহুত ইজি হ'ব যদি তোমালোকে নাজানা কমেণ্ট ছেকশ্যনত জনাই দিবা মই নেক্সট ভিডিঅ'ত এইবিলাক ভালদৰে তোমালোকক এনালাইজ কৰি বুজাই দি যাম বুজি পাইছা নেক্সট আছে দ্য মেয়ৰ্ছ স্পীচ ৱাজ লাউডলি চিয়াৰ্ড মেয়ৰজনৰ ভাষণক কি তেওঁলোকে জোৰকৈ মানে চিয়াৰ কৰিছিল সভাত মানে মানুহে জোৰকৈ যি ভাষণ চিয়াৰ কৰিছিল মেয়ৰজনৰ স্পীচক চ' মেয়ৰ এজনে স্পীচ দিছে কোনে শুনিছে অডিয়েন্স চ' এনচাৰ হ'ব দ্য অডিয়েন্স লাউডলি চিয়াৰ্ড দ্য মেয়ৰ্ছ স্পীচ অডিয়েন্সে কি কৰিছিল মেয়ৰৰ যি ভাষণ আছিল তাক কি জোৰে জোৰে মানে সম্ভাষণ জনাইছিল নেক্সট আছে
Why did no one inform me of the change of plan? Why did no one inform me of the change of plan? কোনেও কিয় মোক সেই প্লানটোৰ মানে চেঞ্জৰ বিষয়ে জনোৱা নাছিল? এই ক্ষেত্ৰত চাবা WH কুৱেশ্যন থাকিলে WHটো সদায় আগত থাকে। চ' হোৱাইটো হোৱাই আগত থাকিব। হোৱাই তাৰপিছত আহিব ডিড, এইটো মানে কি তোমালোকৰ পাষ্ট ইনডেফিনিট টেন্সত আছে। চ' ডিড কি হ'ব যদি পেচিভত কৰা ৱাজ হৈ যাব। হোৱাই ৱাজ, আইটো আগত কি আহিল বিকজ এইটো আই পেচিভ ভইচত যিটো ছাবজেক্ট আছে আগত আহিব। চ' হোৱাই ৱাজ আই নট ইনফৰ্মড অফ দ্য চেঞ্জ অফ প্লান বাই এনি ওৱান দিব পাৰা নিদিব পাৰা। হোৱাই ৱাজ আই নট ইনফৰ্মড অফ দ্য চেঞ্জ অফ প্লান বাই এনি ওৱান। নেক্সট আছে দ্য এণ্টায়াৰ ব্লক ইজ বিং ডেমলিছড। এই সমগ্ৰ ব্লকটো কি ধ্বংসপ্ৰাপ্ত হৈ গৈ আছে, অৰ্থাৎ সমগ্ৰ ব্লকটো ভাঙি দিয়া হ'ব। এইটো মানে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত বুজাইছে। কোনে ভাঙিব, কোনোবা ভাঙিব, এইটো অমিশ্যন অফ দ্য এজেণ্ট, গম নাপায় কোনে ভাঙিব। চ' কি লিখিবা দে আৰ ডেমলিছিং দ্য এণ্টায়াৰ ব্লক। নেক্সট আছে 2007 প্ৰথম কুৱেশ্যন, মিষ্টাৰ জন টিচেছ আছ ইংলিছ। মিষ্টাৰ জনে আমাক ইংৰাজী শিকায়। এই ক্ষেত্ৰত কি লিখিবা মিষ্টাৰ জন টিচেছ আছ ইংলিছ। মই আগতে এইটো কৈ দিছিলোঁ তোমালোকক। এই ক্ষেত্ৰত যদি চোৱা আছ এইটো কি তোমালোকৰ আগত আহিব, আমাক শিকায়। চ' উই আৰ টট, টট কিয় আহিল বিকজ V3 টিচাৰ ভাৰ্বৰ থাৰ্ড ফৰ্মটো আহিব পাষ্ট পাৰ্টিচিপল টট। চ' উই আৰ টট ইংলিছ বাই মিষ্টাৰ জন। আৰ কিয় আহিল বিকজ মিষ্টাৰ জন টিচেছ, এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে। চ' উই আৰ টট ইংলিছ বাই মিষ্টাৰ জন। অৰ এনেকৈ লিখিব পাৰা ইংলিছ ইজ টট আছ বাই মিষ্টাৰ জন। নেক্সট আছে হি উইল বি মেড কিং বাই দ্য পিপল। তেওঁ কি মানুহৰ দ্বাৰা ৰজা বনোৱা হ'ব। চ' বাই দ্য পিপল এইটো কি আমালোকৰ আগতে পেচিভ ভইচত দিয়া আছে। চ' এক্টিভত লিখিলে কি হ'ব দ্য পিপলটো আগত আহিব। দ্য পিপল উইল বি মেড মানে কি এইটো ফিউচাৰ ইনডিফিনিট টেন্সত আছে। উইল বি নাই ইয়াতে, অনলি উইল আহিব। পিপল উইল মেক হিম দ্য কিং। নেক্সট আছে এইটো আগত আলোচনা কৰিলোঁ। লাষ্টত আছে লেট দ্য বিল বি পেইড টুডে। সেই বিলটো আজি পে' কৰা হওক। লেট দ্য বিল বি পেইড টুডে মানে এইটো পেচিভত আছে, লেট আছে। চ' আমি এক্টিভত লিখিলে কি লিখিম পে দ্য বিল টুডে। এইটো কোনোবা এজনক মানে কি ইম্পাৰেটিভ চেণ্টেন্সত আদেশ কৰা হৈছে বা তেওঁক ছাজেষ্ট কৰা হৈছে যে আজি বিলটো পে' কৰা হওক, তাৰমানে তুমি আজি বিলটো পে' কৰা। চ' পে দ্য বিল টুডে এই ক্ষেত্ৰত লিখিবা এইদৰে। নেক্সট আমি আলোচনা কৰিম 2008 অহা কুৱেশ্যনখিনি। 2008 চনৰ প্ৰথম কুৱেশ্যনটো চোৱা, কিপ দ্য বুক অন দ্য টেবল। কিতাপখন কি মেজৰ ওপৰত ৰাখা, টেবুলৰ ওপৰত ৰাখা। এইটো কি তোমালোকৰ ইম্পাৰেটিভ চেণ্টেন্স হৈছে। ইম্পাৰেটিভ চেণ্টেন্সত যদি কোনো এটা কাম কৰিব দিয়ে আৰু তাতে কি তোমালোকৰ একো বুজি নোপোৱা, আদেশ কৰিছে নে অনুৰোধ কৰিছে নে এডভাইচ দিছে, তেতিয়াহ'লে লেট ইউজ কৰিবা। কিতাপখন মেজৰ ওপৰত ৰাখা, টেবুলৰ ওপৰত ৰাখা, এইটো কি এডভাইচ দিছে নে আদেশ দিছে আমি গম পোৱা নাই, কিন্তু একো গম পোৱা নাই। এডভাইচ দিছে নে ৰিকুৱেষ্ট কৰিছে, সেইকাৰণে আমি কি লেট লিখিম। লেট দ্য বুক বি কেপ্ট অন দ্য টেবল। বি কেপ্ট কি আহিলে এটা বি আহিব আমালোকৰ এইটো। তাৰপিছত কেপ্ট মানে V3 এইটো কিপৰ ভাৰ্বৰ থাৰ্ড ফৰ্মটো। লেট দ্য বুক বি কেপ্ট অন দ্য টেবল। নেক্সট আছে শ্বি ইজ ৰাইটিং এ লেটাৰ। তাই এখন চিঠি লিখি আছে। একদম ইজি, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছে, এক্টিভ ভইচত আছে। চ' এ লেটাৰ কি এইটো আমাৰ অবজেক্ট আছে, এইটো ছাবজেক্ট হ'ব এ লেটাৰ। যিহেতু প্ৰেজেণ্ট টেন্সত আছে চ' ইজ লিখিম। এ লেটাৰ ইজ কণ্টিনিউৱাছত থকাৰ কাৰণে বিং লিখিম। আৰু ৰাইটৰ V3 কি হ'ব ৰিটেন। এ লেটাৰ ইজ বিং ৰিটেন এটা প্ৰিপজিশ্যন বাই, চিৰ পৰিৱৰ্তে এইটো কি হ'ব হাৰ হ'ব অবজেক্ট। এ লেটাৰ ইজ বিং ৰিটেন বাই হাৰ। নেক্সট আছে হি উইল বি ফৰগটেন ইন এ ফিউ ইয়াৰ্ছ। তেওঁক মানে কি দুই এটা বছৰৰ ভিতৰতে, অতি কম বছৰৰ ভিতৰতে পাহৰি যোৱা যাব। চ' কি হ'ব তেওঁক পাহৰি যাব কোনে, মানুহে পাহৰি যাব। চ' পিপল উইল ফৰগেট হিম ইন এ ফিউ ইয়াৰ্ছ। নেক্সট আছে দ্য ক্লাউন ইজ বিং লাফড এট। ক্লাউনজনৰ ওপৰত হাঁহা হৈ আছে। ক্লাউনজনৰ ওপৰত কি সকলোৱে হাঁহি আছে বা তেওঁৰ ওপৰত কি সকলোৱে ধেমালি কৰি আছে। চ' এনচাৰটো হ'ব দে আৰ লাফিং এট দ্য ক্লাউন। তেওঁলোকে সেই ক্লাউনৰ ওপৰত হাঁহি আছে। চ' এই ক্ষেত্ৰত তোমালোকে বহুত ইজি হয় ছিষ্টেমটো, ভালদৰে বুজি ল'বা কাৰ ওপৰত হাঁহি আছে আৰু কোনে হাঁহি আছে।
দ্য ক্লাউন ইজ বিং লাফড এট, ক্লাউনৰ ওপৰত মানুহবোৰে হাঁহি আছে, মানে দে অমিশ্ৰ অফ দে যেন। চ' দে আৰ কি আহিল বিকজ প্ৰেজেণ্ট টেন্সত আছে, আৰু ইজ বিং থাকিলে কি বুজা যায়, কণ্টিনিউৱাছত। চ' দে আৰ লাফিং এট দ্য ক্লাউন। বুজি পাইছা? তাৰপিছত চোৱা 2009 চনৰ প্ৰথম কুৱেশ্যন, শ্বাট দ্য ড'ৰ। তোমালোকে ইয়াতে ভালদৰে বুজি ল'বা কি কৈছে, শ্বাট দ্য ড'ৰ, দৰ্জাখন বন্ধ কৰি দিয়া। আমি গম নাপাওঁ ৰিকুৱেষ্ট কৰিছে নে অৰ্ডাৰ দিছে। চ' লেট ইউজ কৰিম, লেট দ্য ড'ৰ বি শ্বাট। এই শ্বাটৰ ভাৰ্বৰ থাৰ্ড ফৰ্মৰ শ্বাট, শ্বাট, পুট এই ধৰণৰ কিছুমান ভাৰ্ব আছে। প্ৰেজেণ্ট যেনেকুৱা, পাষ্ট যেনেকুৱা, পাষ্ট পাৰ্টিচিপল তেনেকুৱাই। নেক্সট আছে হু ৰট দ্য ৰামায়ণা, ৰামায়ণা কোনে লিখিছিল। চাবা ৰট আছে, ৰট মানে পাষ্ট ইনডিফিনিট টেন্সত আছে। চ' আমি এনচাৰটো কি লিখিম, হু ৰট দ্য ৰামায়ণা, এনচাৰ লিখিম বাই হোম ৱাজ দ্য ৰামায়ণা ৰিটেন। ৱাজ কি আহিল, যিহেতু এইটো ভাৰ্বৰ মানে কি পাষ্ট ইনডিফিনিট আছে, সেইকাৰণে ৱাজ লিখিম আমি। নেক্সট আছে দ্য প্লেয়াৰ্ছ আৰ বিং ট্ৰেইনড বাই দ্য কোচ, প্লেয়াৰবোৰ কোচজনৰ দ্বাৰা কি ট্ৰেইন কৰা হৈ আছে, মানে কোচজনে প্লেয়াৰবোৰক ট্ৰেইন কৰিছে, ট্ৰেইনিং দি আছে। চ' এনচাৰ কি লিখিম, এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছে আৰু পেচিভ ভইচত আছে। এনচাৰ হ'ব দ্য কোচ ইজ ট্ৰেইনিং দ্য প্লেয়াৰ্ছ। নেক্সট আছে দ্য পয়েমছ হেভ বিন ৰিটেন বাই পাৰ্থা, সেই কবিতাবোৰ পাৰ্থৰ দ্বাৰা কি লিখা হৈছে। এনচাৰ কি হ'ব, পাৰ্থ হেজ ৰিটেন দ্য পয়েমছ। একদম বহুত ইজি হয়, পাৰ্থ হেজ ৰিটেন দ্য পয়েম। চ' 2002 চনৰ পৰা 2009 চনলৈকে অহা কুৱেশ্যনখিনি মই এইটো ভিডিঅ'ত আলোচনা কৰিলোঁ। আজি এইটো পাৰ্ট 1 হয়, কালি পাৰ্ট 2ত মই আলোচনা কৰিম 2010 পৰা অহা 2019 চনলৈকে যিখিনি কুৱেশ্যন আহিছে, এই গোটেইখিনি মই চলিউশ্যন কৰি তোমালোকক দেখুৱাই যাম। চ' ভইচ চেঞ্জৰ কিছুমান ৰুল আছে, তোমালোকে যদি এইবোৰ নাজানা তেতিয়াহ'লে ভইচ চেঞ্জৰ কুৱেশ্যন তোমালোকে ছল্ভ কৰিব নোৱাৰা। ভইচ চেঞ্জৰ ৰুলখিনিৰ ভিতৰত প্ৰথমতে লাগিব এক্টিভ ভইচৰ ছাবজেক্ট পেচিভ ভইচৰ অবজেক্ট হয়। তাৰপিছত কি টেন্সৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয়, এক্টিভ ভইচত যিটো টেন্স থাকে পেচিভ ভইচতো ছেম টেন্স থাকিব। তাৰপিছত আহিব এক্টিভ ভইচৰ অবজেক্ট পেচিভ ভইচৰ ছাবজেক্ট হ'ব। তাৰপিছত আহিব টু বি ভাৰ্ব ইউজ কৰিব লাগিব, ছাবজেক্টৰ পাৰ্চন আৰু নাম্বাৰ অনুসৰি টু বি ভাৰ্ব এম ইজ আৰ ৱাজ ৱেৰ হেভ হেজ এইবিলাক আমি ইউজ কৰিম। তাৰপিছত আহিব কি প্ৰিপজিশ্যন ইউজ কৰিব লাগিব, বাই অন ফৰ এট ইন এইবিলাক। চ' এইখিনি হৈছে জেনেৰেল ৰুল। তাৰপিছত আহিব ভইচ চেঞ্জৰ ৰুলখিনি, ভইচ চেঞ্জ ইন একৰ্ডিং টু টেন্সেছ আহিব, বিভিন্ন টেন্সত ভইচ চেঞ্জৰ ফৰ্মেশ্যন কেনেকুৱা, তাৰপিছত বিভিন্ন চেণ্টেন্সত আমি ভইচ চেঞ্জ কেনেকৈ কৰিম। চ' এইবিলাক ৰুল যদি তোমালোকে নাজানা তোমালোকে ভইচ চেঞ্জ ভালদৰে কৰিব নোৱাৰা। চ' আগত এইবিলাক ৰুল তোমালোকে গ্ৰামাৰত পঢ়ি লোৱা। যদি তোমালোকে তেনেকৈ পঢ়িব নাজানা মোক কমেণ্ট ছেকশ্যনত জনাই দিবা যে ছাৰ মোৰ ভইচ চেঞ্জৰ ৰুলৰ ওপৰত ভিডিঅ' লাগে, তেতিয়াহ'লে মই ভইচ চেঞ্জৰ ৰুলৰ ওপৰতো ভিডিঅ' বনাম। চ' আজিৰ এইটো ভিডিঅ' এইটো আছিল পাৰ্ট 1। কালি মই ভইচ চেঞ্জৰ 2010 পৰা 19 চনলৈকে অহা কুৱেশ্যনখিনি পাৰ্ট 2ত আলোচনা কৰিম। তোমালোকে কোনো চিন্তা কৰিব নালাগে, এইখিনি যি কুৱেশ্যন মই আলোচনা কৰিলোঁ তোমালোকে ইয়াৰ PDF ফাইলটো ডেছক্ৰিপশ্যনত পাই যাবা, ডাউনলোড কৰা আৰু এনচাৰখিনি ভালদৰে লিখি লোৱা। 2002 চনৰ পৰা 2019 চনলৈকে অহা কুৱেশ্যনখিনি ভালদৰে ফ'ল' কৰিলে ইয়াৰ মাজৰ পৰাই তোমালোকৰ 3টা কুৱেশ্যন এইবাৰ ৰিপিট হ'ব গেৰাণ্টি। আৰু যদি ৰিপিট নহয়ও এই পেটাৰ্ণত কুৱেশ্যন আহিলে তোমালোকে এনচাৰ কৰিব পাৰিবা। আজিৰ এইটো ভিডিঅ' মই ইমানতে সমাপ্ত কৰিছোঁ। হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ কাৰণে তোমালোকৰ প্ৰত্যেকটো ছাবজেক্টৰে যিকোনো ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লাগে মই দি যাম। ছ'চিয়লজি, পল চায়েন্স, হিষ্ট্ৰী এইবিলাক মই দিব পৰা নাই, মই আজি ইভিনিঙৰ পৰা এইবিলাক দিয়াৰ চেষ্টা কৰিম দিয়া, প্ৰব্লেম নাই। ইয়াৰ পিছত আৰু যি ছাবজেক্ট লাগে চব ছাবজেক্টৰে কুৱেশ্যন এনচাৰ প্লাছ প্ৰেক্টিছ ছেট মোৰ চেনেলত পাবা। তোমালোকৰ হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে এটা গ্ৰুপ খুলিছোঁ, যদি জইন হোৱা নাই ডেছক্ৰিপশ্যনত লিংক দি দিম, জইন হৈ ল'বা। আজিৰ এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। ডেছক্ৰিপশ্যনত লিংক আছে, তোমালোকে PDF ফাইলটো ডাউনলোড কৰা আৰু বহীত লোৱা, তোমালোকে বহীত লিখি লোৱা। যদি কিবা বুজি পোৱা নাই কমেণ্টত জনাবা, মই ৰিপ্লাই দিম। চ' থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ', হেভ এ গ্ৰেট ডে।